দিন ধৰি ডিব্ৰুগড়ৰ এখন বিলাতী মদৰ অৰ্থাৎ বিলাতী সুৰাৰ দোকানৰ সন্মুখত এদল মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আৰু তেওঁলোকে প্ৰতিবাদ এইভাৱে কৰিছে এই যিখন সুৰাৰ দোকান এই সুৰা দোকানখন শৈক্ষিক প্ৰতিষ্ঠানৰ বা নামঘৰৰ নিচে কাষতে অৱস্থিত আৰু এই সুৰা দোকানখনৰ পৰা সুৰা ক্ৰয় কৰি কিছু আচলতে লোকে দিনে ৰাতিয়ে এই অঞ্চলৰ এলেকাসমূহত তেওঁলোকে এই মাদক দ্ৰব্য সেৱন কৰে কেতিয়াবা যদি যুৱতীৰ লগত অপব্যৱহাৰ কৰে কেতিয়াবা মহিলাৰ লগতো সেই সুৰা সেৱন কৰা ব্যক্তিসকলে অপব্যৱহাৰ কৰে আৰু এটা সময়ত ইয়াৰ পৰা সুৰাত আসক্ত লোকে মহিলাৰ ডিঙিৰ সোণৰ চেইনো কাঢ়ি লৈ যোৱা নিচিনা এটা পৰিৱেশ সৃষ্টি হৈছিল আৰু ইতিমধ্যে এই গোটেই কথাখিনিক লৈ তেওঁলোকে গোটেই অঞ্চলটো এইটো ডিব্ৰুগড় ডেভেলপমেণ্ট অৰ্থাৎ উন্নয়ন এলেকাৰ এটা অঞ্চল বিভিন্ন সময়ত তেওঁলোকে জিয়াটো ভুগি আহিছে বুলি ক'ব লাগিব দিনে নিশাই আচলতে ইয়াৰ এই সুৰা দোকানখনৰ ওপৰত অভিযোগ আছে যে মদ কিনি নিয়া মানুহখিনিয়ে এই গলিতে মুকলিকৈ মদ সেৱন কৰে আৰু তাৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন সময়ত আচলতে জিলা আয়ুক্তকো এই কথাখিনি জনাই আহিছিল অৱশেষত তেওঁলোকে কোনো ধৰণৰ সহায় নাপায় ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকে নিজেই ওলাই আহি এই সুৰা দোকানখনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে কেৱল দিনৰ ভাগতে নহয় ৰাতি 1 বজালৈকে তেওঁলোকে প্ৰতিবাদত বহিছে যোৱা কেইবাটাও দিন ধৰি তেওঁলোকে এই যিখন ৱাইন শ্বপ এইখন বন্ধ কৰি ৰাখিছে তেওঁলোকৰ এটাই কথা যে তেওঁলোকৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে তেওঁলোকৰ সন্তান বাহিৰলৈ ওলাই আহিব নোৱাৰে ওলাই আহিলে মাদক দ্ৰব্য সেৱন কৰা যুৱকে বিভিন্ন ধৰণৰ বেয়া ব্যৱহাৰ কৰে কেতিয়াবা মহিলা সোণৰ চেইন ডিঙিৰ পৰা কাঢ়ি লৈ যায় আৰু গোটেইখিনি অভিযোগ উত্থাপিত হৈছে এই ৱাইন শ্বপখনৰ বিৰুদ্ধে আৰু তেওঁলোকে কেনেকৈ আচলতে ইয়াত ৱাইন শ্বপখন প্ৰতিষ্ঠিত কৰিবলৈ সুবিধা লাভ কৰিলে কাক আশিক পুষ্ট হ'ল এজন চৰকাৰী উচ্চপদস্থ বিষয়া ৱাইন শ্বপ বুলি এখন জানিব পৰা গৈছে আৰু তেওঁ কেনেকৈ আচলতে NOC লাভ কৰিলে তাকো লৈ স্থানীয় ৰাইজসকল চিন্তিত কাৰণ তেওঁলোকক কোনো ধৰণৰ অৱগত নহয় যে ইয়াত এখন তেওঁলোকৰ ঘৰৰ কাষতে ৱাইন শ্বপ প্ৰতিষ্ঠা কৰা হ'ব আৰু শেহতীয়াকৈ 2023 বৰ্ষত প্ৰতিষ্ঠা কৰা এই ৱাইন শ্বপখনৰ বাবেই তেওঁলোকৰ উন্নয়ন এলেকা ডিব্ৰুগড় অত্যন্ত শিক্ষিত লোকসকল থাকে গণ্যমান্য ব্যক্তিসকলৰ আৱাসিক এলেকা হয় এই এলেকাত আচলতে বিভিন্ন ধৰণৰ বেমেজালি সৃষ্টি হৈছে এই ৱাইন শ্বপখনৰ কাষতে এখন মহাবিদ্যালয় এটা শৈক্ষিক প্ৰতিষ্ঠান বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান আছে মই তেওঁলোকৰ লগত কথা পাতিম আপোনালোকে দিনে নিশাই প্ৰতিবাদত বহিছে মহিলাসকলে এখন ৱাইন শ্বপৰ সন্মুখত প্ৰতিবাদত বহাটো এটা আচলতে চিন্তিত বিষয় কিয় ওলাই আহিবলগীয়া হয় সকলোৱে জানে আৰু উন্নয়ন এলেকাৰ সন্মুখত থকা ৱাইন শ্বপখনৰ বিৰুদ্ধে আপোনালোকে পূৰ্বতে কি জিলা আয়ুক্তক জনোৱা নাছিল যে আপোনালোকৰ বিভিন্ন অসুবিধা হৈছিল বুলি চাওক আজি এই 3 দিন ধৰি আমি এই মহিলাসকল এই গৰমত উৎকট গৰমত আহি আমি ইয়াত বহি থাকিবলগীয়া হৈছে গতিকে আমি কেনেকুৱা পৰিস্থিতিত পৰি আহি আজি আমি ইয়াত বহিবলগীয়া হৈছে সেইটো নিশ্চয় আপোনালোকে গম পাইছেই তথাপি আমি কৈছোঁ যে আমি এইখন যেতিয়া আৰম্ভণি কৰিবলৈ ধৰিছিলে তেতিয়াই আমি প্ৰতিবাদ কৰিছোঁ আমাৰ মহিলাসকলৰ ফালৰ পৰা আমি এখন স্মাৰক আমি দিছোঁ উপায়ুক্ত মহোদয়ক কিন্তু তথাপিতো জানো কেনেকৈ কি হ'ল নাজানো এইখন খোল খাই গ'ল আপোনালোকৰ ঘৰ এখন বিলাতী সুৰাৰ দোকান মুকলি কৰিবলৈ হ'লে NOC প্ৰয়োজন হয় এই কামখিনিত আপোনালোকে গম নাপালে আমি গম নাপালোঁ আমি একেবাৰে গম নাপালোঁ আমি যেতিয়া এখন খুলিবলৈ বুলি ইয়াৰ কিছুমানে হেৰি কৰিছিলে আমাৰ ওচৰলৈ গৈছিলে আমি ইয়াৰ চহী পত্ৰ নিদিলোঁ আৰু আমি এখন মহিলা সমিতিয়ে মিটিং পাতি আমি সকলোকে জনাইছোঁ যে আমি ইয়াত মদৰ ৱাইন শ্বপখন আমি খুলিবলৈ নিদিওঁ আৰু তাৰ কাৰণে আপোনালোকে চহী পত্ৰ নকৰিব বুলি আমি সকলোকে কোৱাৰ পাছতো কেনেকৈ কি কৰি পেলাই এইখন খুলিলে আৰু NOC কেনেকৈ ল'লে আমি তাকো গম নাপালোঁ আচলতে কোন হয় এজন মালিকজন আমি মিলন নগৰ বুলিয়ে কোৱা শুনিছোঁ কিহৰ লগত জড়িত তেখেতে কিহত চাকৰি কৰে তেজেইত কৰে বুলি শুনিছোঁ হয় ক'ত কৰে তেজেই আমাৰ এই ডিব্ৰুগড় হয় তেখেতৰ এখন ৱাইন শ্বপ কোৱা শুনিছোঁ আপোনালোকৰ প্ৰতিবাদ সাব্যস্ত হৈ আছে কেইবাটাও দিন হ'ল আপোনালোকে খুলিবলৈ দিয়া নাই কোনখিনি সমস্যাৰ সন্মুখীন হৈছিল আমিতো ধৰক আমি যেতিয়া ওলাই আহোঁ ছোৱালী ল'ৰা ছোৱালী টিউশ্যনৰ পৰা আহি পাই বহুত প্ৰব্লেম হৈছে ইয়াৰ কাষ্টমাৰবোৰ আহে ছোৱালীৰ পৰা পানী বটল বিচাৰে খাবৰ কাৰণে সেইবোৰ আৰু সেইদিনাখন আমাৰ খুৰী এগৰাকী চেইন এডাল কাঢ়ি নিছে দিনে ৰাতি আৰু এইগৰাকী মোৰ লগৰ ছোৱালী ইয়াত মোৰ ঘৰ একেবাৰে কাষতে এইটো সন্মুখতে মোৰ ঘৰটো ঘৰৰ সন্মুখত ঘৰ চাইন কৰিবলগীয়া হয় মই কৰা নাই চাইন কেনেকৈ সম্ভৱ আপোনাৰ ঘৰৰ সন্মুখত মই কৰা মোৰ ওচৰত যোৱাও নাই মানুহ আৰু মই কৰাও নাই প্ৰতিবাদখনৰ পৰা অন্যান্য পুৰুষসকলো আছে মই আপোনাৰ পৰা অলপ কথা জানিবলৈ চেষ্টা কৰিম কাৰণ কিছুমান নীতি নিৰ্দেশনা থাকে আবকাৰী বিভাগৰ তৰফৰ পৰা এই নীতি নিৰ্দেশনা অনুসৰি চহৰা অঞ্চলত প্ৰায় 50 মিটাৰৰ ভিতৰৰ ব্যাসাৰ্ধত চৰকাৰী স্কুল অনুষ্ঠান প্ৰতিষ্ঠান একো থাকিব নালাগে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান থাকিব নালাগে তাতোতকৈ এটা গুৰুত্বপূৰ্ণ বিষয় এপ্লাই কৰাৰ পূৰ্বতেই আবকাৰী বিভাগে অনুমোদন জনোৱাৰ পূৰ্বতে তেওঁলোকে জনোৱা হয় যে ফৰ্মখন দিয়াৰ লগে লগে আপোনালোকে NOC সোঁৱাই প্ৰায় 10 ঘৰমান মানুহৰ চাইন লাগে আমাৰ কোনো ধৰণৰ কমপ্লেইন নাই এখন সুৰাৰ বিপণী খোলোঁতে কিন্তু আপোনালোকৰ
ইয়াৰ পৰিস্থিতিটো এটা সুকীয়া, আপোনালোকে গমেই নাপায়। এইটো আচৰিত কথা। আজিৰ ডেটত আমি চিন্তাৰ বিষয় হৈ পৰিছে যে এনেকুৱা এটা জেগাত, প্ৰথমতে মই অকণমান আগৰ পৰা কওঁ, আজিৰ ডেটত আমাৰ আই মাতৃসকলে, মহিলাসকলে অতি লাজৰ বিষয়, আমি নিজে লাজ অনুভৱ কৰিছোঁ। আজি 3টা দিনে ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে মদৰ দোকানৰ আগত, আৰু মদ কিনিবলৈ অহা গ্ৰাহকৰ সৈতে আমাৰ কথাৰ মহিলাসকলৰ লগত তৰ্কাতৰ্কি কৰিবলগীয়া। আটাইতকৈ ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নাই। এখন শিক্ষিত সমাজত আজিৰ দিনত আমাৰ এই এনেকুৱা এটা অঞ্চলত এনেকুৱা এখন মদৰ দোকানৰ কাৰণে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। চৰকাৰক এটা কথাই আমি অনুৰোধ জনাওঁ যে আজিৰ ডেটত যিবিলাক স্কুল কলেজ বন্ধ হৈ গৈছে, তাৰ বিপৰীতে দেখিছোঁ মদৰ গলি। আমাৰ এইটো সম্পূৰ্ণ এটা আৱাসিক এলেকা। আমি ইয়াত জনসাধাৰণে শান্তিপূৰ্ণভাৱে বসবাস কৰিবলৈ সৰুকৈ এডোখৰ জেগা লৈ ইয়াত এটা ঘৰ নিৰ্মাণ কৰি কোনোবাই ৰিটায়াৰ হোৱাৰ পিছৰ সময়খিনি সুশান্তিৰে যাতে কটাব পাৰে পৰিয়ালৰ লগত, তেনেধৰণে আমি এটা সপোন লৈ ইয়াত ঘৰ বাৰী বনাইছিলে মানুহবিলাকে। ঠিক তেনেদৰে বহুতবিলাক শিক্ষিত ল'ৰা ছোৱালীও ইয়াত আছে, পঢ়া শুনা ল'ৰা ছোৱালী। সেই ল'ৰা ছোৱালীবিলাকে যেতিয়া টিউশ্যনলৈ যায়, তেতিয়া টিউশ্যনলৈ আহিবৰ সময়ত বিশেষকৈ ছোৱালী মহিলাসকলক তেখেতলোকে টাৰ্গেট কৰে, বেয়া কমেণ্ট পাছ কৰে, আৰু ৰাস্তাৰ মাজতে মদ সুৰাপান কৰে। তেখেতলোকে বাইকত বহি অপেনলি গিলাচত মদ বাকি সুৰাপান কৰে, গাড়ীত বহি লয়, গাড়ীৰ দৰ্জা খুলি লয়, গৰম দিনত খুলি ইয়াতে ভঙা বটল পেলাই থৈ যায়। আৰু যদি আমি কিবা কাৰণত তেখেতলোকক কেতিয়াবা প্ৰতিবাদ কৰিবলৈ যাওঁ, তেখেতলোকে আমাৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয়, হতাহতি কৰিবলৈ আহে। ঠিক কাৰ হয় আচলতে? একচুৱেলি মই শুনা মতে ইয়াত 2জন ব্যক্তি জড়িত হৈ আছে, এইটো শুনা কথা। কিন্তু মই জনাত অনন্ত গগৈ নামৰ এজনৰ নামত লাইচেঞ্চখন আছে, আৰু তেখেতক সহযোগিতা কৰিছে ইয়াৰে এজন উচ্চপদস্থ বিষয়া, ট্ৰেজাৰীত চাকৰি কৰে বুলি শুনিছোঁ ডিব্ৰুগড়ৰে। নামটো খুব সম্ভৱ মই নাজানো তেখেতৰ। তেখেত ইয়াৰ লগত আওপকীয়াভাৱে জড়িত হৈ আছে। যিহেতু তেখেতক দেখোঁ ৱাইন শ্বপখনলৈ সঘনাই আহে, তেখেত ৰাতি বিয়লি আহে, মোৰ লগতো 2-3বাৰ কথা বতৰা হৈছে। মই তেখেতক জনাইছোঁ যে আপুনি ইয়াত ৱাইন শ্বপখন কেনেদৰে স্থাপন কৰিলে, আৰু ইয়াত NOC কোনে দিলে, কেনেকৈ ল'লে, বক্ৰ পথেৰে কি কৰিলে আমি নাজানো। এই বিষয়টোৰ পৰা আমি সন্ধিয়ান হৈ আছোঁ। এতিয়া এই জেগাডোখৰত এনেকুৱা এখন ৱাইন শ্বপ কেনেকৈ খুলিবলৈ পালে, এই বিষয়টো মই তেখেতক কৈছোঁ যে ইয়াত পৰিস্থিতি বেয়া হৈ গৈছে, দিনক দিনে আপুনি ৱাইন শ্বপখন ইয়াৰ পৰা স্থানান্তৰ কৰক, বেলেগ জেগালৈ লৈ যাওক, আমাৰ ৰাইজৰ অসুবিধা হৈছে। কাইলৈ এনেকুৱা ধৰণৰ, কালি পৰহি দিনাখন এগৰাকী শিক্ষয়িত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ডিঙিৰ পৰা চেণ্ডেল আজুৰি টানি লৈ গৈছে। ইয়াতে মদ খাবলৈ বিভিন্ন জেগাৰ পৰা আহি মানুহ ইয়াতে আড্ডা হয়, মদৰ আড্ডা হয়। ইয়াত বিভিন্ন ধৰণৰ কেনেকুৱা মানুহ আমি গম নাপাওঁ, বিভিন্ন প্ৰকাৰৰ মানুহ আহি ইয়াতে ভিৰ ভাৰ কৰি থাকে। ৰাতি 1টা বজালৈকে হুলস্থুল, কাজিয়া পচাল, টনাটনি, ছোৱালীবিলাকো আহে মদ কিনিবলৈ। আৰু দুটাকেইটা ইয়াতে হোম ষ্টে আছে, এই হোম ষ্টেকেইটাতো কেনেধৰণৰ কাম হৈ থাকে আপোনালোকক বুজাব নোৱাৰি। আমি কেনেধৰণে সময় পাৰ কৰিছোঁ ইয়াত। আচলতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ কাষত থকাত ৱাইন শ্বপ খুলিব নোৱাৰে, কিন্তু এই সমাজখনত এটা কথা নিশ্চিতভাৱে আপুনি কোৱাৰ দৰেই, এই সমাজখনত চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে, কিন্তু এই সমাজখনত চৰকাৰে মাদক দ্ৰব্য বিক্ৰী কৰিবৰ কাৰণে এনে এলেকাসমূহত বিভিন্ন ধৰণৰ অনুমোদন আগবঢ়োৱাটো এটা চিন্তনীয় বিষয়। আৰু এই মানুহখিনিয়ে আজি 3টা দিনে, সোমবাৰৰ পৰা প্ৰায় 4টা দিনে হ'ল প্ৰতিবাদত বহি আছে। আৰু তেওঁলোকে প্ৰতিবাদস্থলীৰ পৰা এটাই কথাই কৈছে যে যোৱা কেইদিনমানৰ পূৰ্বতে ইয়াৰে এগৰাকী মহিলাৰ ডিঙিৰ চেইন কাঢ়ি লৈ গৈছে, ইয়াতে মদ সেৱন কৰা, ৰাস্তাৰ মাজত মদ সেৱন কৰি থকা এজন যুৱকে এতিয়ালৈকে আৰক্ষীয়ে তেওঁক আটক কৰিব বা গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই। ইয়ালৈ টিউশ্যন কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীসকলক অশ্লীল ব্যৱহাৰ কৰে। এই কথাখিনি আচলতে তেওঁলোকক চিন্তিত কৰিছে, আৰু প্ৰতিবাদ কৰিবলগীয়া হৈছে এখন মদৰ দোকানৰ সন্মুখত মহিলাসকলে ঘৰৰ কাম বন এৰি থৈ আহি, যে এই মদৰ দোকানখনে তেওঁলোকক অসুবিধাত পেলাইছে। আৰু এইদৰে যোৱা কেইবাটাও দিন ধৰি প্ৰতিবাদ কৰি থকা এই ব্যক্তিসকলে আচলতে এটা ডাঙৰ অভিযোগ উত্থাপিত হৈছে, এজন চৰকাৰী বিষয়াই কেনেকৈ আপোনালোকে সেইটো আমি আচৰিত ধৰণে কথাটো পাইছোঁ যে আমি চাওক 2023 চনত মহিলাসকলে যেতিয়া এইখন স্থাপন কৰিব বিচাৰিছিলে, ইয়াত বহাব বিচাৰিছিলে, সেই সময়ছোৱাতে মহিলাসকলে ইয়াক প্ৰতিবাদ কৰি এটা ৰেজিষ্টাৰ্ড সমন্বয় মহিলা সমিতি হিচাপে আছে ইয়াত, আৰু এখন ৰেজিষ্টাৰ্ড আমাৰ অৰ্গেনাইজেশ্যন আছে ইয়াতে, আমাৰ ছ'চাইটি আছে যিখনে ডেভেলপমেণ্ট উন্নয়ন বিকাশ সমিতি বুলি, তাৰ মই সম্পাদক হয়, এখেত সভাপতি হয়, উপসভাপতি। আমিও তেখেতলোকক যোৱা 16/6/2026 চনত ডিচিক দিছোঁ, আমাৰ এক্সাইজ ডিপাৰ্টমেণ্টৰ ছুপাৰিনটেণ্ডেণ্টক ফিজিকেলি আমি গৈ ভাইবেলি আমি কথাবিলাক কৈছোঁ। তেখেতে নিজেও কৈছে যে এইখন তাততো হ'ব নালাগিছিলে, মই নথকা অৱস্থাত আগত দিলে কোনে কেনেকৈ নাজানো, কিন্তু ইয়াৰ বিষয়ে ওপৰত ব্যৱস্থাটো হ'ব লাগে। কিন্তু আজি আপোনাৰ 16/6/2026 পৰা আজি প্ৰায় এমাহ ওচৰা-ওচৰি হ'ল, কোনো ধৰণৰ আমাক ইয়াৰ গুৰুত্ব নাপালোঁ বা আমাক কোনো ধৰণৰ তাৰ ৰিপ্লাই আমি নাপালোঁ। তাৰপিছতো যোৱা 3 দিন ধৰি ইয়াত আমি মহিলাসকল, পুৰুষসকলে গতানুগতিকভাৱে, এতিয়া মানুহ হয়তো কম দেখিছে আপোনালোকে, গোটেই ৰাতি আমি 11টা বজালৈকে মহিলাসকলে টোপনি ক্ষতি কৰি ল'ৰা ছোৱালী এৰি ইয়াত আমি বহি থাকিবলগীয়া হয়, সুৰা বিপণীখন খুলিবলৈ আমি বন্ধ কৰিবৰ কাৰণে। কিন্তু জোৰ জবস্তি তেখেতলোকে খুলিব বিচাৰে, উপায় নাই, আমিতো গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব লাগিব। তাৰপিছতো প্ৰশাসনিক বিষয়া আমি 2-3বাৰকৈ দৰখাস্ত দিয়াৰ পিছতো, এপ্লিকেশ্যন কৰা, এজনো প্ৰশাসনিক বিষয়া আহি সুধি নাচালেহি যে আপোনালোকে ডিমাণ্ডটো কি, আপোনালোকে কি কাৰণে সুৰাৰ বিপণীখন বন্ধ কৰিব বিচাৰিছে, বা কোনো ধৰণৰ মালিকক আমি বাৰম্বাৰ কৈছোঁ যে আপোনালোকে মালিক আহক, ৱাইন শ্বপৰ মালিক আহক,
কোন মালিক হয় তেখেত আহক আমাৰ লগত কথা পাতক আপোনালোকে কিয় ইয়াত সুৰা বিপণীখন এনেদৰে চলাইছে যে আমাৰ এটা সামাজিক পৰিৱেশ বিনষ্ট হৈছে আমি শান্তি জীয়াই থাকিব শান্তি শৃংখলা বজাই ৰাখিব পৰা নাই তেনেকুৱা এটা পৰিস্থিতি আপোনালোকে সুৰা বিপণীখন কেনেকৈ চলাই আছে তেখেতলোক কিন্তু আজিৰ প্ৰতি আজি বহুত দিনৰ পৰা তেখেতলোকক কোৱাৰ পিছতো আজিলৈকে আমাৰ সন্মুখী হ'বলৈ তেখেতলোক সাহস কৰা নাই দ্বিতীয়তে বিল্ডিঙৰ স্বত্বাধিকাৰীকো কোৱা হৈছিলে এই বিল্ডিংটোৰ স্বত্বাধিকাৰীয়ে ঘৰ বনাম বুলি ইয়াত তেখেতলোকে মাটি লৈছিলে ইয়াত এইটো আৱাসিক এলেকা সম্পূৰ্ণভাৱে ইয়াত তেখেতে মদৰ পাৰ্মিশ্যন দোকানৰ পাৰ্মিশ্যন কেনেকৈ দিলে সেইটো এটা বিচাৰ্য বিষয় আৰু তেখেতকো বাৰম্বাৰ কৈছোঁ যে আপুনি ইয়াত মদৰ দোকান ভাড়া নিদিব বেলেগ দোকান দিয়ক ৰাইজৰ উপকাৰ হোৱাকৈ আমাৰ ক'বলগীয়া নাই ইয়াত মদৰ দোকান আপোনালোকে কৰিব নোৱাৰে কিন্তু তেখেতো আজিলৈকে আমাৰ ওচৰত আহি আমাক কথাটো জনোৱাহি নাই প্ৰশাসনিক বিষয়েও আজিলৈকে কোনো অহা নাই যে আমাৰ ওচৰত আজি 3 দিন হ'ল যে আপোনালোকৰ প্ৰব্লেম কি এই বস্তুখিনি নিশ্চয় আমাৰ সন্দেহ ভাৱ উপজিছে যে এইটো কিবা বক্ৰ পথেৰে লৈছিলে নেকি লাইচেঞ্চখন এইটো কাৰণে আমাৰ চিন্তা আচলতে এইদৰে মদৰ দোকানৰ সন্মুখত ডিব্ৰুগড়ত এইসকল মহিলাই ৰাতি 11 বজালৈকে যোৱা হিৰণ্য এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ